এয়া আমাৰ এছ শমশান ফিজিকেল একাডেমিৰ কেণ্ডিডেট কেইটা। এইফালে আমাৰ পাণ্ডে ভাই চলজাৰ্ছ নেভাৰ অফ ডিউটি চাকৰি পাই গ'ল আছাম পুলিচ। চেহেৰা দেখা এইটো আমাৰ গুৰু। এইফালে সঞ্জীৱ গুৰু। এয়া আমাৰ ৰংবীৰ ডাঙৰীয়া। এইটো আমাৰ ফুচু, যি দুবছৰীয়া সপোন পূৰা কৰিলে আলফা ফ্লাইযোৰ লৈ কিনে। আজি মোক দিছে পিন্ধিবৰ কাৰণে আলফা ফ্লাইযোৰ, দেখাম বাৰু পাছত। আৰু এইফালে আমাৰ ৰঙা জেকেট নতুন কেণ্ডিডেট। হাই কৰি দিয়া এইটো আমাৰ ৰমেশ ডাঙৰীয়া। আজি আছে আমাৰ পাৰ্টি। এইফালে পানী গৰম হৈ আছে আৰু আচল মালটো আছে আমাৰ হাঁহটো 2.5 কিলো ওলাইছিলে, জোখোতে থৈ দিছোঁ ওপৰত। এটা আছে প্লেট। এতিয়ালৈকে কোনো অহা নাই। কি কৰা যায় আহক, তাৰপিছত লাহে লাহে কৰিম। পানী গৰম হৈছে, পানী গৰম হোৱা পানীখিনি উতলক, তাৰপিছত ভালকৈ চফা কৰি কিনে যদি কোনোবা আহে ভালকৈ দেখাম চফা কৰাৰ ভিডিঅ'বিলাক। নহ'লে চফা হৈ আছে, সেইটো চালবিলাক ওলাই আছোঁ, কোনো অহা নাই। এইফালে পানী গৰম, অকলে কৰি আছোঁ আৰু চাওঁ কেতিয়ালৈকে আহি পায়। ঠিক আছে, দেখাম বাৰু মাজে মাজে দেখাই থাকিম। অকলে কৰিবলগীয়া হৈছে যে দেখাবলৈ দিগদাৰ হয় এখন হাত দি। ভাই মানুহ আহিলে, কটাকটিটো হৈ গ'ল। আৰু হাঁহ ৰেডি হৈ গ'ল। চফা কৰি মেলি এই আহি গ'ল খাবলৈ আমি আছাম পুলিচ পাণ্ডে নহয়। এইফালে জেকিন ডাঙৰীয়া আৰু আছে মানুহ। সেইটো আমাৰ চিকিউৰিটি গাৰ্ড। যাতে আহি গ'ল আমাৰ সঞ্জীৱ ডাঙৰীয়া। ইয়ে কাটিব আমাৰ হাঁহটো কাটিব। চবতকৈ লেট নহয়। আমাৰ এইফালে কাট খাই আছে হাঁহটো। এইকেইটা আমাৰ চিকিউৰিটি গাৰ্ড কেইটা। মুনু এইফালে চাইডে চিকিউৰিটি গাৰ্ড কাট খাই আছে। এয়া আমাৰ ফুচু কোমোৰা কাটি আছে, জহা কোমোৰা। আৰু এটা মেম্বাৰ কপিৰাইট লাগি যাব, আপলোড কৰিব নোৱাৰিম। এইখিনি আমাৰ আছে মছলা আনি থৈছোঁ, আলু পিঁয়াজ। হাঁহ মছলা নাই, হাঁহৰ নাই তো চিকেন মছলাই লৈ আহিলোঁ। হৈ গ'ল। এইফালে কোমোৰা আলু ইয়াত ফ্ৰাই হৈছে, অকণমান বেছি ফ্ৰাই নহয়, অলপমান ফ্ৰাই হ'ব, হালকা ফ্ৰাই। ইয়াত হাঁহ মাংস কাট খাই গ'ল। এইফালে পিঁয়াজ, তাৰপাছত এইফালে আমাৰ ৰান্ধনি, এইফালে আমাৰ খোৱা মানুহ, এইটো আমাৰ খোৱা মানুহ বনি আছে আৰু টিপটপ। লাহে লাহে দেখাই থাকিম কিমান কি হয়, কেনেকৈ কি হয়, মছলা কেতিয়া মাৰিব লাগে আৰু কেনেকৈ মাৰিব লাগিব। ঘৰৰ পৰা এটা স্পেচিয়েল মছলা এটা লৈ আহিছোঁ, কিন্তু তাৰ ওচৰত নাই, আমাৰ ওচৰতে আছে। হালকা ফ্ৰাই হৈ গ'ল। এতিয়া আমি উলিয়াই থৈছোঁ এইখিনি। এনেকৈ যদি আমি অলপ বনোৱাৰ আগতে অলপ তেলত যদি ফ্ৰাই কৰি ন, তেতিয়া কি হয়, যিটো পানীয়া যিটো টেষ্ট আহে, সেই টেষ্টটো নাহে। তো বহুতে নভজাকৈ দিয়ে, নভজাকৈও ভাল লাগে বাৰু। খালি আমাৰ যি নতুন ৰান্ধনি, নতুন নহয় পুৰণা ৰান্ধনি, খালি বনাইছে আজি। তো নতুন ৰান্ধনি, নতুন ৰেচিপি। দেখাই দে। এয়া হৈ গ'ল, আমাৰ পিঁয়াজ ঢালা হৈ গ'ল।
এইফালে ৰান্ধনি লাগি আছে। এই আমাৰ ছিংগাৰ কপিৰাইট লাগি যাব যেন পাইছোঁ। হৈ গ'ল। এইফালে গৈ আছে মাংস। মেইন হাতিয়াৰ। কিমান কেজি আছিলে? 2 কেজি 400 গ্ৰাম। 2 কেজি 400 গ্ৰাম মাংস। ইয়াৰ আমাৰ নতুন কেন্দ্ৰী আহি গ'ল ৰংবীৰ ডাঙৰীয়া। ৰঞ্জিত সিং বনি আছে আৰু লাহে লাহে আকৌ গোট খালে মানুহখিনি। অকণমান জোল জোল কৰিম যিহেতু অকল মাংস ভাত সেইকাৰণে অকণমান পানী ঢালি দিলোঁ। পানী আছে। জুই ডাও ডাওকৈ জ্বলি আছে পূৰা উতলিব দিম অলপ আৰু ধৰি লওক অলমষ্ট মাংস সিজি গ'ল, চব সিজি গ'ল। টেষ্ট অলপ কৰিছিলে আমাৰ সঞ্জিত ডাঙৰে টেষ্ট কৰি চালে। শিলটো ভাং খাল চাগে। হেল্ল' এভৰিৱান, চব আহিছে। এইফালে আমাৰ সঞ্জিত ডাঙৰীয়া পাণ্ডে। এইফালে বনি আছে। ঢাকনা উঠাই দে। কাপোৰ বনি আছে একদম পুৰা তাজা। যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট চবেই কৰি দিব। হৈ গ'ল খানা আমাৰ হাঁহ মাংস। এইফালে জুই জ্বলি আছে। এতিয়া এইখিনি আমি কাঢ়ি থৈ দিওঁ। ভাতটো ইয়াতে বনাব আছে। বাৰ্টন নাই, বাচন বৰ্তন বেছি নাই। কেনেকুৱা হ'ব যে গম নাপাইছোঁ। দেখাততো লাগিছে ভালেই হ'ব। সেই সৰু কি কয় টিফিন চচকেইটাত উলিয়াই থ'ম। হৈ আছে ভাতটো। এইফালে আমাৰ ৰান্ধনি আজৰি হৈ গ'ল। এইফালে ল'ৰাকেইটা গেম এম এল খেলি আছে। এইফালে আমাৰ ৰংবীৰ ডাঙৰ কি খেলিছে চাওঁ, একোৱেই নাই খেলা। এইফালে আমাৰ ভাত হৈ গ'ল ৰেডি। এইখিনি ভাতখিনি তো হৈ আছে। এইফালে আমাৰ খানা বিন্দাস। ফুচু কেনেকা আকৌ মুখৰে মাত নিজে বনোৱা মাংসটো সোৱাদ নহ'লে এতিয়া ক'বই লাগিব ভাত হৈছে বুলি। এইফালে চুকত বিটু কেনেকা। এইফালে আমাৰ ত্ৰিমূৰ্তি নেখাওঁ মই। এই মাংস নাখাই বোলে আলু কোমোৰা জোল খুৱাই দি দিছোঁ। এইফালে আমাৰ বিটু ডাঙৰীয়া আৰু চবতকৈ স্পেচিয়েল মোৰ এখন বাহুবলী থালিখন। বাকী চব ডিছপ'জেল প্লেট। এইফালে আমাৰ গামলা, মোৰ এখন বাহুবলী থালি। ঠিক আছে। বাহুবলী থালিখন শেষ হ'বলৈ গৈ আছে। বাকীকেইটা চবেই বহি চাই আছে কেতিয়াহে ক'ব। কেইটামান ঘৰ যাবলৈ তৎপৰ লাগি আছে। খালি মই যাব নাই দিয়া। শেষ হ'বহে একদম টপ ক্লাছ ডাক। ভাত খতম। অকলে খালো নেকি? চব্জি অলপ থাকি গ'ল, এইটো মই ৰাতিপুৱা খাই দিম। বাহুবলী থালি শেষ। সমাপ্ত দেই আজিৰ ভিডিঅ'। বাই বাই।